নমস্কাৰ। আজিৰ ভিডিঅ'টো জিম যোৱাসকলৰ বাবে। আমাক সদায় কিমান পৰিমাণৰ খাদ্যৰ প্ৰয়োজন হয় বা কিমান পৰিমাণৰ পুষ্টিৰ প্ৰয়োজন হয় সেইটো আমাৰ নিৰ্ভৰ কৰে আমাৰ বডি ৱেইট, হাইট আৰু আমাৰ ফিজিকেল এক্টিভিটিৰ ওপৰত। আমি যেতিয়া জিম যাওঁ তেতিয়া আমাক অলপ অতিৰিক্ত খাদ্যৰ প্ৰয়োজন হয়। সেইবাবে তোমালোকৰ ভিতৰত বহুতেই চাগে ৱে প্ৰটিন লোৱা। ৱে প্ৰটিন লোৱাটো মই কেতিয়াও বেয়া বুলি নকওঁ, কিন্তু যদি আমাৰ হাতত অপশ্যন থাকে বেলেগ খাদ্য যেনে মাছ, মাংস, কণী, বুট, মগু এনেবোৰ খাদ্য খাব পাৰোঁ, তেতিয়া আমি সদায় নেচাৰেল খাদ্যত যাব লাগে। কাৰণ যেতিয়া আমি তেনেবোৰ খাদ্য লওঁ তেতিয়া আমাৰ প্ৰটিনৰ লগতে অতিৰিক্ত কিছুমান ফাইবাৰ, ভিটামিন, মিনাৰেলছ এইবোৰ এক্সট্ৰা নিউট্ৰিয়েণ্টছ আমি পাই যাওঁ। আৰু লগতে বহুতে ভাবে যে ৱে প্ৰটিন লোৱাটো বেয়া কথা, কিন্তু ৱে প্ৰটিন ল'ব পাৰা। এনেকুৱা একো কথা নাই যে তুমি এবাৰ ৱে প্ৰটিন ল'লে ৱে প্ৰটিন তুমি গোটেই জীৱনভৰ লৈ থাকিব লাগিব। তুমি ৱে প্ৰটিন যেতিয়া বন্ধ কৰিব বিচাৰা তেতিয়াই বন্ধ কৰিব পাৰা। যদি তোমালোকে জানিব বিচাৰা 1 কেজি ৱে প্ৰটিনৰ দামত বেলেগবোৰ খাদ্যৰ পৰা আমি কেনেকৈ প্ৰটিন পাব পাৰোঁ, মোক কমেণ্ট কৰিবা বা মেছেজ কৰিবা, মই নিশ্চয়কৈ ৰিপ্লাই দিম। ধন্যবাদ।